নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেষ্ট্ৰই। বহুত কেইটা লেটেষ্ট আৰু জৰুৰী ইনফৰমেশ্যন লৈ মই আহিছোঁ আপোনালোকৰ বাবে। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব, মাজতে স্কিপ কৰি নাযাব। স্কিপ কৰি গ'লে কিবা দৰকাৰী ইনফৰমেশ্যন হয়তো মিছ হৈ যাব পাৰে। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আৰু ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, তেনেহ'লে স্পেচিয়েল ৱেলকাম প্ৰথমবাৰ অহাৰ বাবে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব। ইয়াৰ লগতে ভিডিঅ'টো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মছত শ্বেয়াৰ কৰি দিব যেন সকলো মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। কাৰণ আজিকালি কিন্তু মেক্সিমাম মানুহে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামৰ মাধ্যমে বিভিন্ন ইনফৰমেশ্যন লাভ কৰে। আৰু মোৰ ভিডিঅ'ৰ কণ্টেণ্টছ হৈছে ইনফৰমেশ্যনৰ লগত জড়িত। চৰকাৰী যিকোনো আঁচনি বা স্কিমছৰ খবৰ, চৰকাৰী চাকৰিৰ এডভাৰটাইজমেণ্টসমূহৰ খবৰ বা চৰকাৰী চাকৰিত এপ্লাই কৰাৰ পাছত এডমিট কাৰ্ড আহিছে নে নাই সেই খবৰ, তাৰ উপৰি বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত স্কলাৰশ্বিপ আঁচনিসমূহ, তাৰ পাছত দৰকাৰী পৰীক্ষাসমূহৰ খবৰ, এডমিশ্যনৰ খবৰ, বা চৰকাৰী যদি ধৰক কিবা নতুন নিয়ম লাগু কৰিছে বা পুৰণি নিয়মত কিবা সাল সলনি কৰিছে, কিবা পৰিৱৰ্তন আনিছে, তেনেহ'লে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন লাভ কৰিব মোৰ ভিডিঅ'জৰ মাধ্যমে। সেইবাবে ভিডিঅ'জবোৰ কাইণ্ডলি ৰেগুলাৰলি চাব। আৰু ইয়াৰ বাবে যদি এতিয়ালৈকে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কাৰণ বেল আইকনটো প্ৰেছ কৰি দিলে কি হ'ব, মই ভিডিঅ' আপলোড দিলেই আপোনালোকৰ তাত নটিফিকেশ্যন এটা গৈ পাব, যাৰ মাধ্যমে আপোনালোকে ইমিডিয়েট ভিডিঅ'টো চাব পাৰিব। আজিকালি সকলোৱে ব্যস্ত থাকে নিজৰ কামত, কিন্তু ব্যস্ততাৰ মাজতো ইনফৰমেশ্যনখিনি ৰখাটো জৰুৰী। ধৰক কিবা চৰকাৰে নতুন কিবা এটা আঁচনি বা স্কিমছ দিছে, ঠিক আছে, স্কিমৰ বাবে ধৰক আমি যোগ্য হয় বা স্কিমটো আমি লাভ কৰিব পাৰোঁ। কিন্তু ইনফৰমেশ্যন যদি নাথাকে, কেনেকৈ এপ্লাই কৰিব পাৰি, ক'ত এপ্লাই কৰিব পাৰি, কিমান তাৰিখলৈ এপ্লাই কৰিব পাৰি, তেনেহ'লে কি হ'ব, অট'মেটিক চৰকাৰে দিয়া ফেচিলিটিটো আমি মিছ কৰি দিব পাৰোঁ। ঠিক আছে, ধৰক কিবা নতুন কিবা নিয়ম লাগু কৰিছে, ধৰক ট্ৰাফিক ৰুল আদি নিয়ম লাগু কৰিছে, আমি ৰ'দত গ'লোঁ, বাই চান্স সেই ট্ৰাফিক ৰুলটো যদি আমাৰ দ্বাৰা মানে ভংগ হৈ যায়, ধৰক আমি গম নাপাওঁ, অজান্তেই ভংগ হৈ গ'ল, তেনেহ'লে কি হ'ব, হয় আমি জৰিমনা ভৰিব লাগিব, নহ'লে আইনগত শাস্তি ভোগ কৰিব লাগিব। সেইবাবে প্ৰতিদিনেই অলপ সময় ওলাই ইউটিউব চেনেলটিলৈ আহিব আৰু মোৰ ভিডিঅ'জবোৰ চাব, কাৰণ মই প্ৰতিদিনেই কিন্তু গুৰুত্বপূৰ্ণ আপডেট দি থাকোঁ। চ' বন্ধুসকল, এতিয়া পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ প্ৰশ্নৰ পৰা অহা, আৰু এইটো অতিকৈ জৰুৰী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে, যিসকলে চৰকাৰী চাকৰিত এপ্লাই কৰিছিলে। মই কেইদিনমান আগত ভিডিঅ' বনাইছিলোঁ যে 7 তাৰিখৰ পৰা, এইটো মাৰ 7 তাৰিখৰ পৰা গ্ৰেড 4 বা ক্লাছ 4 যিসকলে এপ্লাই কৰিছিলে, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো চাকৰি পোষ্ট ওলাইছিলে 26,441টা পোষ্ট, তাত ক্লাছ 4 বা গ্ৰেড 4ৰ বাবে যিসকলে এপ্লাই কৰিছিলে, এইটো মাৰ 7 তাৰিখৰ পৰা এডমিট কাৰ্ড আহি গ'ল। এতিয়া 21 তাৰিখত তেওঁলোকৰ পৰীক্ষা হ'ব। ইতিমধ্যে বহুতে মোক সুধিছিলে, যিসকলে গ্ৰেড 3ৰ বাবে এপ্লাই কৰিছিলে বা ক্লাছ 3ৰ বাবে এপ্লাই কৰিছিলে, তেওঁলোকৰ এডমিট কাৰ্ডটো কেতিয়া আহিব। খুবেই ভাল খবৰ বন্ধুসকল, যিসকলে গ্ৰেড 3 বা ক্লাছ 3ৰ বাবে এপ্লাই কৰিছিলে, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 টোটেল পোষ্ট আছে 26,441টা পোষ্ট, তেওঁলোকৰো এডমিট কাৰ্ড আজিৰে পৰা ৰিলিজ হৈ গৈছে। আপোনালোকে নিজৰ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব। আৰু ইয়াৰ উপৰি এটা কথা উল্লেখ কৰোঁ, ইণ্টাৰনেটত ধুনীয়াকৈ চিলেবাছখন দিয়া আছে যে পৰীক্ষাত আহিবলগীয়া প্ৰশ্নসমূহ কি কি টপিকছৰ ওপৰত আহিব, কোন কোন ছাবজেক্টৰ ওপৰত আমি পঢ়িব লাগিব, গোটেইখিনি বস্তু কিন্তু তাত দিয়া আছে। ঠিক আছে, আপোনালোকে ইণ্টাৰনেটৰ মাধ্যমে ধুনীয়াকৈ চেক কৰি ল'ব পাৰিব যে গ্ৰেড 4ৰ পোষ্টসমূহত যিসকলে এপ্লাই কৰিছিলে, গ্ৰেড 4ৰ পোষ্টৰ বাবে পৰীক্ষাৰ বহাৰ বাবে কি কি ছাবজেক্টৰ ওপৰত গুৰুত্ব দিব লাগিব, গ্ৰেড 3ৰ বাবে কি কি ছাবজেক্টৰ ওপৰত গুৰুত্ব দিব লাগিব, সকলো তথ্য দিয়া আছে। কিন্তু ধুনীয়াকৈ এডমিট কাৰ্ডটো ওলাই ল'ব। এডমিট কাৰ্ডত লিখা প্ৰতিটো ইনষ্ট্ৰাকশ্যন কিন্তু ধুনীয়াকৈ পঢ়ি ল'ব। মই এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি দিওঁ, বহুতে এডমিট কাৰ্ড ওলাই লয়, তাৰ পাছত ডাইৰেক্টলি এডমিট কাৰ্ডটো লৈ পৰীক্ষা দিবলৈ গুচি যায়। কিন্তু এডমিট কাৰ্ডত বহুতকেইটা নিয়ম নীতি সম্পৰ্কে লিখা থাকে পৰীক্ষাত বহাৰ বাবে। ঠিক আছে, ধৰক পৰীক্ষাত আপুনি কি লৈ যাব লাগিব, যেনেকৈ এটা আপোনাৰ ফটো থকা ID কাৰ্ড, যেনেকৈ ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড আদি, তেনেকৈ এটা মানে ফটো ID থকা এটা কাৰ্ড আপোনাৰ লগত লৈ যাব লাগিব এডমিট কাৰ্ডৰ লগত। তেনেকুৱা বহু ধৰণৰ কথা আছে, যেনেকৈ আপুনি লগত কোনো মোবাইল ফোন লৈ পৰীক্ষা হলত বহিব নোৱাৰিব বা কোনো কেলকুলেটাৰ লৈ বহিব নোৱাৰিব। মোবাইল ফোন বা কেলকুলেটাৰ আদি কিবা গেজেট যদি লৈ যায়, এইটো আপুনি পৰীক্ষা হলৰ বাহিৰত থ'ব লাগিব। আৰু এইটো যে বাহিৰত থ'ব, এইটো কিন্তু আপোনাৰ টোটেলি নিজৰ জিম্মাত ৰাখিব লাগিব। তাৰ বাবদ পৰীক্ষাত মানে য'ত চেণ্টাৰত থকা কোনো মানুহ কিন্তু তাৰ বাবে দায়ী নহয়। ধৰক আপোনাৰ বস্তুখিনি আপুনি ৰাখিব, এইটো চোৱা চিতা কৰি তেওঁলোকে কৰিব, সেইটো বুলি কিন্তু কথা নাই। তেনেকুৱা বিভিন্ন দৰকাৰী ইনফৰমেশ্যন কিন্তু এডমিট কাৰ্ডত লিখা থাকে। কেৱল মাত্ৰ এডমিট কাৰ্ডটো পৰীক্ষা দিয়াৰ বাবেই নহয়, পৰীক্ষাত বহাৰ বাবে যিসমূহ নীতি নিৰ্দেশনা দিয়া থাকে, গোটেইখিনি ষ্টাডি কৰি ল'ব, যেন আপোনালোকে পৰীক্ষা দিবলৈ যেতিয়া যাব তেতিয়া যেন কোনো ধৰণৰ অসুবিধা নহয়।
সো যিয়ে নহওক আশা ৰাখিছোঁ সকলোৰে পৰীক্ষা ভালে হ'ব চৰকাৰী চাকৰি লাভ কৰাৰ যিসকলে আশা আছে তেওঁলোকৰ আশাখিনি যেন পূৰ্ণ হওক সো বন্ধুসকল এইটো হৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আৰু এইটো আছিল ফাৰ্ষ্ট গুড নিউজ এতিয়া আহোঁ আজিৰ আন গুৰুত্বপূৰ্ণ খবৰসমূহলৈ আন গুৰুত্বপূৰ্ণ খবৰসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ খবৰ মই জনাই দিওঁ যিসকলৰ ৰাচন কাৰ্ড নাই কিন্তু ৰাচন কাৰ্ড পোৱাৰ বাবে যোগ্য প্ৰাৰ্থী হয় মানে আৰ্থিক অৱস্থা ভাল নহয় কাইণ্ডলি আপোনালোকে ৰাচন কাৰ্ডৰ বাবে অতি শীঘ্ৰে ডিষ্ট্ৰিক্ট ছাপ্লাই অফিচত গৈ যোগাযোগ কৰক ঠিক আছে ডিষ্ট্ৰিক্ট ছাপ্লাই অফিচত অতি সোনকালে ৰাচন কাৰ্ডৰ এপ্লাই প্ৰচেছ আৰম্ভ হ'ব সেইকাৰণে কাইণ্ডলি ডিষ্ট্ৰিক্ট ছাপ্লাই অফিচত যোগাযোগ কৰক আৰু তাত এবাৰ আপোনালোকে ধুনীয়া মই আগতে উল্লেখ কৰিছোঁ যে ৰাচন কাৰ্ড এটা এপ্লাই কৰাৰ বাবে প্ৰতিজন সদস্যৰ যিসকলৰ নাম দিব ৰাচন কাৰ্ডত বা যিগৰাকী মহিলাৰ নামত ৰাচন কাৰ্ডটো এপ্লাই কৰিব তেওঁ আধাৰ কাৰ্ড থাকিব লাগিব ভোটাৰ আইডি পান কাৰ্ড সৰু ল'ৰা ছোৱালীসকলৰ বাৰ্থ চাৰ্টিফিকেট ফটো ফোন নাম্বাৰ গোটেইখিনি থাকিব লাগিব ইয়াৰ উপৰি পৰিয়ালৰ যিগৰাকী মহিলাৰ নামত আপুনি ৰাচন কাৰ্ডটো এপ্লাই কৰিছিলে সমগ্ৰ পৰিয়ালৰ এটা ইনকাম চাৰ্টিফিকেট সেইগৰাকী মহিলাৰ নামত বনাই ল'ব ঠিক আছে তাৰ পাছত আপুনি ডিষ্ট্ৰিক্ট ছাপ্লাই অফিচত গৈ যোগাযোগ কৰিব তাত যদি ৰাচন কাৰ্ড এপ্লাই তেতিয়া আৰম্ভ হ'ব সুধি ল'ব আৰু যদি চলি আছে তেতিয়া আপোনাক ফৰ্ম দিয়া হ'ব ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰিব সকলো নথি পত্ৰ তাত গাঁঠি তাত জমা দিব আপুনি যোগ্য প্ৰাৰ্থী হ'লে ডেফিনেটলি আপোনাৰ ৰাচন কাৰ্ড আপুনি লাভ কৰিব ৰাচন কাৰ্ডটো লাভ কৰাৰ বাবে কেৱল মাত্ৰ ৰাচনে নহয় ওৱান নেশ্যন ওৱান ৰাচন কাৰ্ড যিটো পলিচি সমগ্ৰ দেশত চলি আছে কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমে তাৰ বাবদ কি হৈছে আগতে যেনেকে ৰাচন কাৰ্ডটো কেৱল মাত্ৰ ৰাচন পোৱাৰ বাবে ব্যৱহাৰ হৈছিল কিন্তু এতিয়াৰে পৰা তেনেকুৱা নহয় অসমত বাৰু ৰাচন কাৰ্ড এপ্লাই কৰি বহুতৰ ধৰক শিক্ষাগত ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰিব পাৰে তেনেকুৱা কিন্তু ফেচিলিটিজ বহু ক্ষেত্ৰত আছে তথাপিও কিন্তু এতিয়াৰে পৰা একদম গভৰ্ণমেণ্ট মানে সমগ্ৰ দেশতে ওৱান নেশ্যন ওৱান ৰাচন কাৰ্ডৰ এটা পলিচি চলি আছে ইয়াৰ মাধ্যমে কি হ'ব ৰাচন কাৰ্ডটোৰ মাধ্যমে কেৱল মাত্ৰ আপুনি ৰাচন লাভ কৰিব তেনেকুৱাই নহয় ৰাচন কাৰ্ডটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বিভিন্ন ধৰণৰ কাম কাজত পৰিবাৰৰ পৰিচয় পত্ৰ হিচাপে এড্ৰেছ প্ৰুফ হিচাপে সো মুঠতে ক'বলৈ গ'লে ৰাচন কাৰ্ডৰ মাধ্যমে আগন্তুক দিনত চাকৰি বাকৰিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ ডকুমেণ্ট প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰতো সহযোগিতা লাভ কৰিব ইয়াৰ উপৰি আপুনি চৰকাৰী আঁচনিসমূহ যেনেকৈ বিভিন্ন চৰকাৰী পেঞ্চন আদি আঁচনি অৰুণোদয় আঁচনি আদি লাভ কৰাৰ ক্ষেত্ৰতো ৰাচন কাৰ্ড থাকিলে আপুনি অগ্ৰাধিকাৰ লাভ কৰিব সো বন্ধুসকল সেইকাৰণে ৰাচন কাৰ্ড কেৱল নিজৰ বাবেই নহয় আপোনাৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবেও ৰাচন কাৰ্ড আপুনি থাকিব লাগিব যদি আপোনাৰ আৰ্থিক অৱস্থা দুৰ্বল সেইকাৰণে ৰাচন কাৰ্ডটো যেন আপুনি বনাই ল'ব পাৰে কাইণ্ডলি মই যেনেকৈ কৈছোঁ তেনেকৈ ফ'ল' আপ কৰক ডিষ্ট্ৰিক্ট ছাপ্লাই অফিচত গৈ যোগাযোগ কৰক অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট ছাপ্লাই অফিচ আছে কাইণ্ডলি আপোনালোকে অসমৰ যিটো প্ৰান্তৰ পৰাই নহওক কিয় কাইণ্ডলি এইটো যোগাযোগ কৰি ল'ব এতিয়া আহোঁ আজিৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ইতিমধ্যে বহুতে মোক প্ৰশ্ন সুধিছিলে যে মই ইনফৰমেশ্যন দিব লাগে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ লগত জড়িত হয় বন্ধুসকল মই বাৰে বাৰে কৈ দিওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে EKYC আপডেট কৰিবলৈ দিছিলে ইতিমধ্যে বহুতে EKYC আপডেট কৰিলে বহুতৰ কোৱা হৈছিল যিটো বেংকৰ একাউণ্টৰ মাধ্যমে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সা সুবিধাসমূহ লাভ কৰি আছে হিতাধিকাৰীসকলে তেওঁলোকে যেন সেই বেংকৰ একাউণ্টটো নিজৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰি লয় যেন আগন্তুক দিনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰিব পাৰে ইতিমধ্যে বহুতে নিজৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিলে বহুতে ধৰক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সা সুবিধাখিনি কেইবামাহ ধৰি লাভ কৰা নাই তেনেহলে আপোনালোকে এটা কাম কৰিব বা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ লগত জড়িত যদি কিবা সমস্যাত আপুনি ভুগি আছে কাইণ্ডলি আপোনালোকে এবাৰ নিজৰ ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত গৈ যোগাযোগ কৰিব জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা অসমৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিটো সঞ্চালিত হৈ আছে প্ৰতিটো ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ ফালৰ পৰা সেইকাৰণে কাইণ্ডলি আপোনালোকৰ যদি কিবা সমস্যাত ভুগিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ লগত জড়িত আপোনালোকে যিসমূহ নথি পত্ৰ যেনে ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড মাটিৰ কাগজকে ধৰি বেংকৰ খাতা গোটেইখিনি লৈ গৈ নিজৰ ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ মানে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব আপুনি যিটো সমস্যাত ভুগিছে তেওঁলোকক জনাব তেওঁলোকক এপ্লিকেশ্যন দিব আপোনালোকৰ সমস্যাটো সমাধান কৰি দিয়া হ'ব যদিহে আপুনি প্ৰকৃত কৃষক হয় সো বন্ধুসকল ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছিলে যে অসমৰ পৰা বহুতে ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত এপ্লাই কৰা নাই যিসকলে প্ৰকৃত কৃষক হয় সেইকাৰণে বহুতে লাভ কৰা নাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সা সুবিধাসমূহ মই বাৰে বাৰে সকলোকে অনুৰোধ কৰিম আপুনি যদি কোনোবা কৃষকক চিনি পায় যোনে ইমান ইণ্টাৰনেট সম্পৰ্কে বা অনলাইন প্ৰক্ৰিয়া সম্পৰ্কে অৱগত নহয় কিন্তু প্ৰকৃত কৃষক হয় খেতি বাতি কৰি চলি আছে তেওঁলোকৰ নথি পত্ৰসমূহ ঠিকে ঠাকে আছে কাইণ্ডলি তেওঁলোককে এপ্লাই কৰাই দিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত আপোনালোকে নিজৰ নিকটৱৰ্তী কমন ছাৰ্ভিচ চেণ্টাৰত যাবলৈ ক'ব তেওঁলোকক যেন তাত গৈ আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত এপ্লাই কৰিব পাৰে আৰু যিসকলে অলৰেডি এপ্লাই কৰিছে বা কিবা সমস্যাত ভুগিছে কাইণ্ডলি আপোনালোকে নিজৰ অঞ্চলৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত ভিজিট কৰি ল'ব
সো বন্ধুসকল এতিয়া আহো আজিৰ আন এক গুৰুত্বপূৰ্ণ খবৰলৈ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে যে অৰুণোদয় আঁচনিৰ কিবা যদি সমস্যাত আপোনালোকে ভুগিছে, কাইণ্ডলি অৰুণোদয় আঁচনিৰ লগত জড়িত যিমানখিনি নথিপত্ৰ আছে, যি নথিপত্ৰসমূহৰ মাধ্যমে আপোনালোকে অৰুণোদয় আঁচনিত এপ্লাই কৰিছিলে, সেই নথিপত্ৰসমূহ লৈ গৈ নিজৰ অঞ্চলৰ ডিচি অফিচত গৈ যোগাযোগ কৰিব হয়। বন্ধুসকল, ব্ৰেকিং নিউজ, অৰুণোদয় আঁচনিৰ কিবা যদি সমস্যাত আপুনি ভুগিছে, আপুনি যিসমূহ নথিপত্ৰৰ মাধ্যমে অৰুণোদয় আঁচনিত এপ্লাই কৰিছিলে, সেই নথিপত্ৰ লৈ গৈ নিজৰ অঞ্চলৰ ডিচি অফিচত গৈ যোগাযোগ কৰিব, আপোনাৰ সমস্যাটোৰো তাত সমাধান কৰি দিয়া হ'ব। তো এইখিনি হৈছে আজিৰ আপডেটসমূহ। আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব, তাৰ লগতে ভিডিঅ'টো সকলোতে শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।